নমস্কাৰ মই কুলেন কলিতা আৰু আপোনালোকে চাই আছে টিএলএম আইডিয়াজ বাই কুলেন। আজি মই আপোনালোকৰ ওচৰলৈ গণিতৰ এটা নতুন বিষয়বস্তু লৈ আহিছো আৰু সেইটো হৈছে a minus b whole square আৰু a plus b whole square সূত্ৰ দুটা টিএলএম ৰ সহায়ত কিদৰে প্ৰমাণ কৰিব পাৰি তাৰ ওপৰত আমি আলোচনা কৰিম। এই সূত্ৰ দুটা ক্লাছ এমই আৰু হাই স্কুল সেকশনত বহুলভাৱে ব্যৱহৃত হয় আৰু এই দুটা সূত্ৰ ব্যৱহাৰ কৰি বহুতো গণিতৰ সূত্ৰৰ আমি বা গণিতৰ বহুতো গণিত আমি সমাধান কৰিব পাৰো। কিন্তু এই সূত্ৰ দুটা আজি আমি টিএলএম বা টিচিং লাৰ্নিং মেটেৰিয়েল ব্যৱহাৰ কৰি কিদৰে প্ৰমাণ কৰিব পাৰি আমি তাৰ ওপৰত আলোচনা কৰিম। ভিডিওটো চোৱাৰ আগে মই এটা অনুৰোধ জনাব বিচাৰিছো, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেল টিএলএম আইডিয়াজ বাই কুলেন সাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয় তলত দিয়া ৰঙা বাটন টিপি আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে আৰু সাবস্ক্ৰাইব কৰিলে আপোনালোকে মোৰ আগন্তুক ভিডিওবোৰ পোন প্ৰথমে চাব পাৰিব। আমি পোন প্ৰথমতে a - b হোল স্কয়াৰ সূত্ৰটো প্ৰমাণ কৰিম আৰু তাৰ কাৰণে আমি এটা এনেকুৱা মানে আকৃতিৰ কাঠৰ টুকুৰা কেইটামান লৈছো, অৰ্থাৎ ইয়াতে এইফালে 4টা আৰু এইফালে 4টা, মুঠতে 16টা ইয়াতে কাঠৰ টুকুৰা আছে আৰু এই কাঠৰ টুকুৰাৰে এটা ডাঙৰ বৰ্গ সৃষ্টি হৈছে। আমি বৰ্গ বুলি কিয় কৈছো, কাৰণ এইফালে বাহুটো যিমান দীঘল এইফালে বাহুটো সিমানে দীঘল, এইফালে সিমানে দীঘল, এইফালে সিমানে দীঘল। এটা জ্যামিতিক আকৃতিৰ যদি চাৰিওটা বাহু সমান হয় তেনে তাক আমি এটা বৰ্গ বুলি কওঁ। এতিয়া আমাৰ এটা বৰ্গ, আমি যদি এই বাহুটোক a বুলি কওঁ তেনেহলে এইটো বাহু a হ'ব আৰু এইটো বাহু a হ'ব, এইটো বাহু a হ'ব, অৰ্থাৎ এই বৰ্গৰ কালি হ'ব a স্কয়াৰ। গতিকে আমি এতিয়া এইটো বৰ্গৰ কালি জানিলো a স্কয়াৰ বুলি। এতিয়া আমি আমাৰ সূত্ৰটো প্ৰমাণ কৰিবলৈ আমি কিছু ইয়াতে মডিফিকেশন কৰো। মডিফিকেশন কেনেকুৱা হ'ব, এইটো বাহুক আমি a বুলি ধৰিছিলো, এতিয়া মই ইয়াতে এটা দাগ দিছো দি এই সৰু সেউজীয়া অংশখিনিক মই b বুলি কৈছো। এইখিনি যদি b হয় তেনেহলে বাকি থকা অংশখিনি কিমান হ'ব, এইখিনি আছিল b, গতিকে a minus b হলে এই বাহুটোৰ মানে মান হ'ব a minus b। এতিয়া আমি এই b অংশৰে এটা এনেকে সেকশন কৰিম, কাটি দিম। এনেকে কাটি দিলে কি হৈ যাব, এনেকৈ কাটি দিলো আমি। এটা কি কৰিম, এইখিনি অংশত আমাৰ কি আছিল a minus b হল, গতিকে ইয়াতেও আমাৰ এইখিনি অংশত a minus b হ'ব আৰু এইখিনি অংশত b হৈ যাব। গতিকে ইয়াতে এটা আমি সেকশন কৰিলে কি হৈ যাব, ইয়াত সেকশন কৰিলে কি হ'ব, এইখিনি অংশ এনেকৈ আহি যাব আৰু এইটো অংশ এনেকৈ আহি যাব। অৰ্থাৎ আমি এই গোটেই বৰ্গটোৰ পৰা 4টা অংশত ভাগ কৰিছো, কিন্তু আমি যেনেকে তেনেকে কাটি দিয়া নাই, আমি এটা নিৰ্দিষ্ট হিচাপত কাটিছো। কি, এইখিনিক আমি b বুলি কৈছিলো, গতিকে এইখিনি অংশ হৈছে আমাৰ a minus b, কাৰণ লগ লাগি থকা অৱস্থাত হি a আছিল, গতিকে এইখিনি b গুচি গলে তাৰ পৰা এইখিনি হ'ব a minus b। এই বাহুটোৰ মান হ'ব a minus b, এই বাহুটোৰ মান হ'ব a minus b, এই বাহুটোৰ মান হ'ব a minus b। অৰ্থাৎ ইটো এটা নতুন বৰ্গ সৃষ্টি হৈছে যাৰ বাহুৰ দিক a minus b। গতিকে যেহেতু প্ৰতিটো বাহুৰে দিক একে, গতিকে এই বৰ্গটোৰ কালি হ'ব কিমান, a minus b into a minus b, অৰ্থাৎ a minus b হোল স্কয়াৰ। এইটো যদি এইখিনিক যদি দিক বুলি কওঁ তাৰ মান হৈছে a minus b, এইখিনিক যদি প্ৰস্থ বুলি কওঁ তাৰ মান হ'ব b, গতিকে আয়তৰ কালি হ'ব দিক পূৰণ প্ৰস্থ, অৰ্থাৎ a minus b পূৰণ b। এইটো আয়তৰো সেই একেখানিয়ে মানে তাৰ কালি। এইখিনিক আমি দিক বুলি কম, এইখিনি প্ৰস্থ বুলি কম। দিঘৰ মান হৈছে a minus b, প্ৰস্থৰ মান হৈছে b, গতিকে এইখিনি মান হ'ব b into a minus b। এইটো হৈছে এটা বৰ্গ। চাওক ইয়াৰে বাহুটো আমি b বুলি ধৰিছো, এইটো বাহু b, এইটো বাহু b, এইটো বাহু b, অৰ্থাৎ b b b b, মানে ইয়াৰে কালি হ'ব b into b, অৰ্থাৎ b স্কয়াৰ। এইখিনি কথা আমি এটা বৰ্ডত লিখিলে এনেকুৱা হ'ব। প্ৰথমতে আমি এই ডাঙৰ পৃষ্ঠটোৰ মানে চিন্তা কৰিম, অৰ্থাৎ আমি যদি a minus b সূত্ৰটো প্ৰমাণ কৰিব বিচাৰো আমি এনেকৈ লিখিম, a minus b whole square is equal to, প্ৰথমতে আমাৰ ডাঙৰ, অৰ্থাৎ ডাঙৰ যিটো আমাৰ কাৰি আছিলে সেইটো মান আছিল a স্কয়াৰ, গতিকে ডাঙৰ a স্কয়াৰটোৰ পৰা আমি কি কৰিছো, বিয়োগ কৰি দিম। কোনখিনি বিয়োগ কৰি দিম, চাওক মই আপোনাক লগ লগাই দেখা দিছো, এইখিনি লগ লগাই দিছিলো, এইখিনি লগ লগাই দিতে ডাঙৰ a স্কয়াৰটো হৈ আছিলে। এই a স্কয়াৰটোৰ পৰা আমি এইটো বাদ দিম, এইটো বাদ দিম, এইটো বাদ দিম, তেতিয়া এইখিনি থাকিব a minus b whole square, অৰ্থাৎ টোটাল a স্কয়াৰৰ পৰা এইখিনি বাদ দিব লাগিব, এইখিনি বাদ দিব লাগিব আৰু এইখিনি বাদ দিব লাগিব। গতিকে এইখিনি আৰু এইখিনি কালি একেটাই, গতিকে ইয়াৰ কালি কি লিখিম আমি, a স্কয়াৰ মাইনাস b into a minus b। আকৌ মই দেখাই দিছো ইয়াতে, এই বিশেষ এইখিনি মান আছিলে a minus b, এইখিনি মান আছিলে b, গতিকে দিক পূৰণ প্ৰস্থ, গতিকে কি হ'ব, দিকটো আছিলে আমাৰ a minus b, প্ৰস্থটো আছিলে b, গতিকে পূৰণটো হ'ব b into a minus b। ঠিক একেদৰে এই টুকুৰাটো আয়তন লৈ দিব, এইটো যদি আমি আয়ত বুলি কওঁ ইয়াৰ দিকটো হ'ব a minus b, প্ৰস্থ হ'ব b, গতিকে কি হ'ব a minus b into b। গতিকে দুটা একে মানে তাৰ কালি হৈ গ'ল, গতিকে আমি 2 ৰে পূৰণ দিলে হৈ যাব। তাৰ পৰা কি কৰিব লাগিব, এইটো বাদ দিব লাগিব, অৰ্থাৎ মাইনাস
এনেকি এর প্রস্থ b এটো প্রস্থ b গটিকে দিক পূরণ দিক বা প্রস্থ পূরণ প্রস্থ বা b পূরণ b মানে b স্কয়ার এখানে যদি আমি সিম্পলিফাই করব কি পাম is equal to a square minus 2b into a অর্থাৎ ab minus a minus a plus 2 into b মানে 2b square minus b square is equal to a square minus 2s ab और प्लस 2b स्क्वायर माइनस b स्क्वायर কিমান হ'ব ডাঙৰৰ চিনটো প্লাস হইব 2 1 গুলি 1 অর্থাৎ b স্কয়ার অর্থাৎ আমি পালো কি a - b হোল স্কয়ার ইজ ইকুয়াল টু a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার এটি হল আমি প্রমাণ কৰিব লগা সূত্র এটি আমি এই একেখিনি টিএলএম ব্যবহার কৰি আমি এটা বেলেগ আমি এই সূত্র ব্যবহার কৰিব পাৰিম প্রমাণ কৰিব পাৰিম এটো হৈছে a plus b হোল স্কয়ার এই a plus b হোল স্কয়ারটো আমি কেনেকৈ প্ৰমাণ কৰিম চাও মই আকো আগৰ নিচিনাকৈ গোটেই কেটা কাঠৰ টুকুৰা লগ লগাই দিছো দিয়াৰ ফলত কি হৈ গল ই এটা আকো বৰ্গ আকৃতিৰ পালে অৰ্থাৎ ই a স্কয়াৰ হৈ গল এখিনি a স্কয়াৰ হৈ গল এতিয়া আমি কি কৰিম আগতে আমি গোটেই বাহুটোক আমি a বুলি ধৰিছিলো আৰু এখিনি b বুলি ধৰিছিলো গতিকে এখিনি মান আছিল a - b এবাৰ অলপ উল্টাকে কৰিম আমি এই দীঘল a বাহুটোক দুটা ভাগ কৰি দিম আমি আগতে যেটো a ধৰিছিলো দুটা ভাগ কৰি এবাৰ এইখিনি অংক a বুলি ধৰিছো আৰু এইখিনি অংক b বুলি ধৰিছো চাও আমাৰ গোটেইখিনি কথা লগ লাগে মানে নিৰ্ভৰ কৰিছে আমি কেনেকৈ ধৰ a plus b এখিনি a এখিনি b কিমান a plus b মানে প্ৰতিটো বাহুৰে দৈৰ্ঘ্য হলো a plus b তাৰ মানে এই বৰ্গটোৰ কালি হ'ব a plus b হোল স্কয়াৰ এটা a plus b হোল স্কয়াৰ ইকুৱেল কিমান হ'ব আমি এটা a আৰু b ৰ মাজেদি এনেকৈ এটা সেকশন কৰিম কৰাৰ ফলত এই আগৰ নিচিনাকৈ এনেকৈ টুকুৰা সৃষ্টি হ'ব এটা আমি এই টুকুৰা কেটাৰ কালি উলাম হে কালিটো হ'ব আমাৰ a plus b হোল স্কয়াৰ গোটেইখিনি আছিল আমাৰ a plus b হোল স্কয়াৰ আৰু a plus b হোল স্কয়াৰ মানে কি এখিনিৰ কালি যোগ এখিনিৰ কালি যোগ এখিনিৰ কালি যোগ এখিনিৰ কালি এই চাৰিটা কালি মিলিয়ে লগ লাগি তো a plus b আমাৰ হোল স্কয়াৰ হ'ব গতিকে আমি প্ৰথমতে ইয়াৰ কালি তুলাম ইয়াৰ কালি কি হ'ব এখিনিৰ কালি ইজ ইকুৱেল টু ইয়াৰ দিক আছিল a প্ৰস্থ আছিল a গতিকে এখিনি হ'ব a স্কয়াৰ প্লাস ইবাৰ আহিব এখিনি 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 ধৰিছিলো আমি a এখিনি ধৰিছিলো b গতিকে এখিনি কিমান হ'ব ab প্লাস এবাৰ আমি এখিনি ধৰি এখিনি এখিনি আছিল a এখিনি আছিল b গতিকে a আগৰ কালি কিমান হ'ব d পূৰণ প্ৰস্থ গতিকে a পূৰণ b গতিকে হ'ব এখিনি ab প্লাস এবাৰ এই টুকুৰা তুলম এই টুকুৰাটো কি আছিল এখিনি আছিল b এখিনি আছিল b কিমান হ'ব b পূৰণ b b স্কয়াৰ হৈ গল এতিয়া আমি এটি সিম্পলিফাই কৰি পাম a স্কয়াৰ প্লাস ab প্লাস ab টুৱাইস ab প্লাস b স্কয়াৰ হৈ গল এটো আমাৰ প্ৰমাণ তে আমি একেটা টিএলএম ব্যৱহাৰ কৰিয়ে আমি দুটা সূত্ৰ একেলগে ব্যৱহাৰ কৰি দেখুৱালো আৰু এই দুটা হৈছে a plus b হোল স্কয়াৰ আৰু a minus b হোল স্কয়াৰ গতিকে মই ছাত্ৰ ছাত্ৰীসকলক এটা অনুৰোধ জনাব বিচাৰিছো বা এটা ইনস্পিৰেশনাল কথা ক'ব বিচাৰিছো যে স্কুলত আমাৰ বৰ্ডত যিবিলাক কথা শিকোৱা হয় এই গোটেই কথাখিনিকে আমি বিভিন্ন ধৰণে টিএলএম ৰ সহায়ত প্ৰমাণ কৰি দেখুৱাব পাৰো আৰু এনেকুৱাকৈ টিএলএম ব্যৱহাৰ কৰি প্ৰমাণ কৰিলেহে আমি গণিতৰ অতি সাৰমৰ্মবিলাক ভালদৰে বুজিব পাৰো আৰু তেতিয়া গণিতটো এটা ভাল লগা বিষয়বস্তু হৈ যাব আমাৰ সাধাৰণতে কি বুজা যায় যে ছাত্ৰ ছাত্ৰীৰ মাজত গণিত এটা বৰ সমস্যাৰ সাবজেক্ট হৈ থাকে কাৰণ গণিতৰ সৰু সৰু কথাবিলাক বুজি নোপোৱাৰ কাৰণে এনেকুৱা গণিতবিলাক কৰিবলৈ টান পায় কিন্তু যদি আমি সূত্ৰবিলাক কোৰ পৰা আহিছে নিজে যদি হাতে কামে টিএলএম ৰ সহায়ত যদি আমি প্ৰমাণ কৰি দেখুৱাব পাৰো তেতিয়া সূত্ৰ কেতিয়াও বাধা হ'ব নোৱাৰে আৰু মই তাৰে প্ৰয়াস কৰিছো আশা কৰো ছাত্ৰ ছাত্ৰীসকলেও এই কথাখিনি মানি লৈ নিজাকৈ টিএলএম ব্যৱহাৰ কৰি ইয়াক প্ৰমাণ কৰি চাব পাৰিব আৰু এনেকুৱা বহু সূত্ৰ আছে সেই সূত্ৰবিলাকো মই ষ্টেপ বাই ষ্টেপ প্ৰমাণ কৰি দেখুৱাবৰ চেষ্টা কৰিম টিএলএম ৰ সহায়ত